মুখ্যমন্ত্ৰীৰ উপজা দিন মঙলবাৰে নিশা 12 বজাৰ আগৰে পৰাই এজন দুজনকৈ শুভাকাংক্ষী গোট খাইছিল এই ঘৰটোৰ আগত দিছপুৰৰ মন্ত্ৰীৰ আৱাস চৌহদৰ বিশেষ ঘৰ এইটো ঘড়ীৰ কাটা 12ৰ দিশত যিমানেই আগবাঢ়িছিল মানুহ বাঢ়ি আহিছিল আৰু এটা সময়ত বিৰদি বাট নোপোৱা অৱস্থা এয়া উপজা দিনৰ প্ৰথম ক্ষণতেই হেবাহৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাবলৈকে যোৱা নিশা এই ভিৰ তেওঁ চৰকাৰী বাসভৱনৰ বাহিৰত ভিৰৰ মাজত বহুকেইজন মন্ত্ৰী বিধায়কো বহুতে আনিছিল কেক উপহাৰ অনুৰাগীক নিৰাশ নকৰিলে মুখ্যমন্ত্ৰীয়ে ঘৰৰ পৰা ওলাই আহি কাটিলে কেক বুধবাৰে পুৱাও একেই দৃশ্য পুৱাৰে পৰা মুখ্যমন্ত্ৰীৰ বাসভৱনৰ বাহিৰত শতাধিক অনুৰাগী কামৰূপৰ বেজাৰাৰ পৰা মাৰাথন দৌৰি আহিল এদল যুৱক উপজা দিনত ওলগ জনাবলৈ মুখ্যমন্ত্ৰীক ৰাতিপুৱা 3 বজাৰ পৰা মাৰাথন দৌৰি আহি আজিৰ এই বাসভৱনত উপস্থিত হৈছে তেখেতক শুভেচ্ছা দিবৰ কাৰণে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিব আমাৰ জালুকবাৰী সমষ্টিৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অতিকৈ আপোন গাঁও বেজেৰা হালমাৰা আমি তাৰ পৰা আমাৰ লগত যোগদান কৰিছে আমাৰ সমাজসেৱক বনজিৎ ডেকা ডাঙৰীয়াক সহযোগ কৰিছে আমি তাৰ পৰা যুৱক বন্ধুসকলৰ লগত লগ লাগি ইয়ালৈ একেৰাহে 54 কিলোমিটাৰ দৌৰি কিনে প্ৰায় 11 বজাত ওলাই আহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুভাকাংক্ষীৰ মৰম শুভেচ্ছা হিয়া পাতি ল'লে গ্ৰহণ কৰিলে উপহাৰো 53টা বসন্ত পাৰ কৰি 54ত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই উপলক্ষে আপ্লুত হৈ পৰিল অনুৰাগীৰ উমাল মৰমবোৰ পাই মুখ্যমন্ত্ৰী জন্মদিন প্ৰতি বছৰে আহে জালুকবাৰী সমষ্টিৰ ৰাইজ অসমৰ পৰা বহুত ৰাইজ আহে শুভেচ্ছা দিয়ে মনটো ভাল লাগে পৰিকল্পনা জন্মদিন বুলি নহয় সদায়তো চলি আছে আৰু আজিৰ দিনটোত বেলেগ একো ব্যতিক্ৰম নাই নিৰাপত্তাৰ দায়িত্বত থকা CRPFৰ জোৱানকেইজনেও নিজস্ব ভংগীমাৰে জনালে শুভেচ্ছা মুখ্যমন্ত্ৰীৰ বাসভৱনত পুৱা উপস্থিত হ'ল বহুকেইজন মন্ত্ৰী বিধায়ক দলীয় নেতা ঠায়ে ঠায়ে পূজা অৰ্চনা গুৱাহাটীৰ মালিগাঁৱৰ বিভিন্ন মন্দিৰ মছজিদ নামঘৰত চলিল প্ৰাৰ্থনা উপলক্ষ মুখ্যমন্ত্ৰীৰ জন্মদিন কামাখ্যা মন্দিৰত বিজেপিৰ অবিচি মৰ্চাই অনুষ্ঠিত কৰিলে হোমযজ্ঞ কামনা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কল্যাণকামী জনতাৰ মুখ্যমন্ত্ৰী আজি দাদাৰ জন্মদিনৰ আমি শুভেচ্ছা জনাবলৈ আহিছোঁ আৰু মই লিখি আনিছোঁ হেপী বাৰ্থডে দাদা ফ্ৰম নমিতা বৰা আৰু আজি তেখেতৰ এই উপজা দিনত আমি সকলোৱে অসমৰ জনগণে তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ জন্মদিন উপলক্ষে একাংশ অনুৰাগীয়ে অনুষ্ঠিত কৰিলে স্বাস্থ্য শিবিৰো দুখীয়া লোকক খাদ্য আৰু কাপোৰো বিলালে একাংশই এইদৰেই অনুৰাগীৰ মৰম আৰু হেঁপাহৰ মাজতেই উদযাপিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিনটো ভিডিঅ' জাৰ্নেলিষ্ট বিজয় লক্ষীৰ সহযোগত কৰবী ডেকা আৰু মালিগাঁৱৰ পৰা কমল কুমাৰৰ ৰিপৰ্ট প্ৰাগ নিউজ